নিয় বেটা ভয় লাগিছে নেকি ভয় লাগিছে নি কিয় কৰি আছা দেহা কৃষ্ণ কলগেট এটা ব্ৰাছ এটা ইয়াক খানাও খাই দিছো মই আমাৰ এতিয়া ফ্ল'ৰখন ব্লিচিং পাউডাৰ দি পেলাই পানী মাৰি ধোৱা হৈ গৈছে অৱস্থা এয়া পৰ্দা চৰ্দা ধুবলৈ বাকী আছে গোটেই বোকা হৈ আছে তলফালে এই ট্ৰাংকত যিমান বস্তু ভৰাই থৈছিলোঁ চব পুলিওৱা হৈ গ'ল বোকা একদম এইবিলাকৰ ভিতৰে চিতৰে বোকা একদম মানে বাকী নাই আৰু কি কোনফালৰ পৰা চাফা কৰিবলৈ এতিয়া মূৰ নোপোৱা হ'লোঁ ভিডিঅ' নবনাওঁ বুলি ভাবিছিলোঁ এইবোৰ চব নষ্ট হ'ল এইবোৰ চব বোকাৰ তলত আছিলে ইহঁতি অলপ মানে এইবোৰ বেগৰ ভিতৰে চিতৰে বোকা এইখিনি কি কৰিব পাৰোঁ নাজানো এতিয়া চোৱা নাই হস্পিটেলৰ পৰা আহি এইখিনি চাইছোঁ দেখি দুখ লাগি গৈছেগৈ এইবোৰ কাৰ্পেট চাৰ্পেট বোকাৰ তলত সোমাই আছিলে এইকেইদিন বৰষুণ দিছে কাৰণে মুডটো ওলাইছে সেইখনো বোকাৰ তলতে সোমাই আছিলে ট্ৰাংকৰ ভিতৰত ক'তো অৱস্থা নাই ইয়াত ডাইনিং টেবুলত চব বস্তু ধুই এনেকৈ থৈ যোৱা হৈছে এইখিনি এইফালে বচা কাপোৰ ট্ৰাংকৰ ওপৰত থকাখিনি তলত থকাখিনি ধুবলৈ থোৱা আছে এইখিনি পুতলা চুতলা বাচিলে ইয়াৰ এইখিনি এতিয়াও উলিওৱাই হোৱা নাই এইবোৰ চব বোকাৰ তলত আছে এইখিনি উলিয়াই চাফা কৰিব লাগিব এইফালৰখিনি কৰাই হোৱা নাই বোকা পলসখিনি উতৰোৱা হ'ল এইবোৰ দেখিছে গোটেইবোৰ মই এইফালে নাই যোৱা আৰু এতিয়া নহ'লে এইফালে আকৌ বোকা গুচি আহিব আপোনালোকক দেখাম পাছত এইখিনি কৰিবলৈ আছেই পলস কিমানলৈকে উঠিছিলে দেখিছে সিমানখিনিলৈকে পলসেই আছিলে এইটো বেডৰুমটোত থ'বলৈ বস্তুবোৰ এনেকৈ কৰি পেলাই ৰখা এতিয়া মানে ক'ত কি আছে নিজে গম নাপাওঁ সেয়া হস্পিটেলৰ পৰা অহাৰ পিছত এটা উঠাই নাই কালি ৰাতি বৰষুণ দিছে বুলি কলত যিখন কৰিছে নিয়ৰ উজ্জা এইফালে ইয়াৰ এইবোৰ চব তলত পানীৰ তলত আছিলে এইখিনি চাফা কৰা হ'ল এইটো তলটো চাফাই কৰা হোৱা নাই তথাপিও বাচিলে মানে ইয়াৰ ওপৰলৈকে হৈছিলে ওপৰটো চাফা কৰা হ'ল তলটো থাকি গ'ল এটা কাম থাকি গৈছে ইয়াতো এয়া একেই ইয়াৰ পলসখিনি উলিওৱা হৈ পেলাই চাফা কৰা হৈ গ'ল ভাল ভাল কাপোৰ চব খতম হৈ গ'ল চুৱেটাৰ এটাও বাকী নাথাকিলে নিয় আৰু চুইমিং শ্বুটকেইটা বাচি গ'ল এইকেইটা বাদ দিয়া এইকেইটা কিনো চুইমিং শ্বুটতহে তোমাৰ ধান্দা যাৰ য'ত ধান্দা আৰু এবাৰ ঠাণ্ডা দিনত পিন্ধিবলৈ তোমাৰ এটা নাথাকিলে এইযোৰ তোমাৰ হেৰিটো মোৰ ৰঙা ড্ৰেছযোৰ বাৰ্বি ড্ৰেছযোৰ গম পাইছোঁ কি বানপানী লেভেলটো বাঢ়িছে তো মায়েতো পূৰা কামত ব্যস্ত হৈ গৈছে মায়ে চব বস্তু এইফালে ভৰাই মেলি ওপৰত উঠাই মেলি ভাইটিও এইফালে গোটেই বস্তু ভৰাই মেলি আমি চব ব্যস্ত হৈ গৈছোঁ অলৰেডি ডেঞ্জাৰ লেভেলৰ ওপৰত আহিলে বুলি আমি গম পাইছোঁ এতিয়া 93 চেণ্টিমিটাৰত আছে দিশখন তথাপিও ডেঞ্জাৰ লেভেলত যেতিয়া ওপৰত আহি তেতিয়া প্ৰিকশ্যন লোৱাটো মাষ্ট হয় আৰু যিহেতু এতিয়াও বৰষুণ দিয়ে আছে বাহিৰত ন দিওঁ তই কৰিলি ন মই সেই ইমাৰ্জেঞ্চি কিট এটা বনাই ল'লোঁ ইমান জোৰেকৈ বৰষুণ আহিছে মা আকৌ ভয় লাগিছে পানী হ'ব বুলি ভিডিঅ' নবনাওঁ বুলি ভাবিছিলোঁ কেইবছৰমানলৈ বহুত মন নাছিলে কিন্তু এতিয়া আকৌ বানপানীত মানে আকৌ বনাবলৈ ষ্টাৰ্ট কৰি দিছোঁ আপোনালোকেও কৈয়ে থাকে ৱেলকাম টু ডাংকাচি কিন্তু মানে কি কৰিম বনাবলৈও মন যোৱা নাই মানে উপায় নাইকিয়া হৈছোঁ বনাবলৈও মানে মন যায় এতিয়া গম পাইছে কেনেকুৱা পৰিস্থিতি চবৰে বহুত দুখ লগা অৱস্থা হৈছে ভগৱানে মানে কেতিয়াও মানে শত্ৰু ৰাজ্যটো এনেকুৱা নকৰক
ইমান ছাডেনলি অহা সেইদিনাখন মানে লাইফত আজিলৈকে জন্ম পাটো দেখায়ে নাই আৰু শিৱসাগৰতো গম পাইছে তেনেকৈ আগতেও নাই হোৱা মানে চবৰে ইমান দুৰ্যোগ মানে কি কওঁ মানে মোৰ মুখেৰে নাই ভাষা ওলাইছে নাই কিবা ওলাইছে এতিয়া কালি ৰাতি মিষ্টাৰক আনিলোঁ হস্পিটেলৰ পৰা অনাৰ পিছত এইটোকো লৈ আহিলোঁ মাহীয়েকৰ ঘৰৰ পৰা মই ভাবিলোঁ এতিয়া চব ভগৱানে ভাললৈ আনিব কিন্তু কালি ৰাতিৰ পৰা আকৌ মানে পানী বাঢ়িছে ৰেড এলাৰ্ট শিৱসাগৰ গোটেই অৱস্থা নাই ইমানে বৰষুণ নাই আমাৰ কাষেদি যিখন দিশ পাৰ গৈছে পানী ইমানে বাঢ়িছে নহয় ভয় লাগি গৈছে কি ক'ত কি কৰোঁ কি নকৰোঁ লাগিছে যেনে তেনে পকা চকাবোৰ ধুই পেলাই অলপ আজৰি হৈছিলেগৈ এইটো ছাইডে হোৱাই নাই আপোনালোকক দেখাইছোঁ ছাইডটো ধুই পেলাই হোৱাই নাই সেইফালে দেখিছে বস্তুখিনি মানে এইকেইটা বাচি যোৱা বস্তু এনেকৈ বিচনাখনৰ ওপৰত টেবুলৰ ওপৰত ট্ৰাং দি তাতে ভৰাই থ'ম এইটো ৰুম অলপ অলপ চাফা হ'ল এইবোৰ দেখিছে পলস কিমানলৈকে পৰি আছিলে পলস ইয়ালৈকে পলসেই আছিলে এইখিনি কৰাই হোৱা নাই এইফালে ভালকৈ কৰাই হোৱা নাই গোটেইখন আৰু ষ্ট'ৰ ৰুমটো কৰা হোৱা নাই এফালে আহিছে গোটেইখন ইয়াত ইমানডোখৰলৈকে পলস ষ্ট'ৰ ৰুমটো এয়া সেইদিনাখন পলস উলিওৱা হ'ল পানী অকণমান পাতলকৈ মৰা হৈছে কিমান যে বস্তু খতম হৈছে ন তথাপি চলি আছে জোতা দেখিছে নে ক'ত কি উঠি আছে নিজে গম নাপাওঁ বাহিৰত গোটেই পলস দেখিছে এইখিনি কিতাপ গোটেইখিনি গ'ল ৰ'দ দিলে ভালকৈ ৰ'দত মেলিব লাগিব